ক্লিক কৰি আপোনালোকে চাৰ্টিফিকেট ডাউনলোড কৰিব পাৰিব। ইনষ্টেণ্ট আপোনালোকৰ ডাউনলোড হৈ যায়, অপেন হৈ আছে দেখা পাইছে। এনেকৈ আপোনাৰ ট্ৰেড লাইচেন্সখন জেনেৰেট হৈ যাব। ট্ৰেড লাইচেন্স ইয়াতে মোৰ ডিটেইলছখিনি শ্ব' কৰি আছে, আপোনালোকে দেখা পাইছে। নমস্কাৰ, স্বাগতম জনাইছোঁ অন্য এটা নতুন ভিডিঅ'লৈ। গাঁও পঞ্চায়ত এৰিয়াত কেনেকৈ ট্ৰেড লাইচেন্স অনলাইন এপ্লাই কৰি উলিয়াব পাৰিব, আজিৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোকক সম্পূৰ্ণ প্ৰচেছ দেখুৱাবলৈ গৈ আছোঁ। এপ্লাই কৰিবলৈ আপোনালোকক কি নথিপত্ৰ লাগিব, কিমান টকা খৰচা হ'ব আৰু কেনেকৈ এপ্লাই কৰিব, A to Z ষ্টেপ বাই ষ্টেপ আপোনালোকক দেখুৱাম। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক যদিহে আপুনি ট্ৰেড লাইচেন্স এটা উলিয়াম বুলি ভাবি আছিলে। আপোনালোকৰ 130 টকাৰ পৰা 150 টকাৰ ভিতৰতে আপুনি এটা ট্ৰেড লাইচেন্স অনলাইনৰ পৰা লাভ কৰিব পাৰিব। কেনেকৈ লাভ কৰিব পাৰিব তাক জানিবলৈ হ'লে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব লাগিব। আৰু ভিডিঅ'টো যদি আপোনালোকৰ হেল্পফুল হয় তেন্তে এটা লাইক, আৰু চেনেলত যদি নতুনকৈ আহিছে তেন্তে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তেন্তে আমি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। দেখা পাইছে আপোনালোকে গুগলত গৈ এনেকৈ চাৰ্চ কৰিব লাগিব সেৱা সেতু বুলি চাৰ্চ কৰাৰ পাছতে প্ৰথম অপশ্যনতে আপোনালোকে ক্লিক কৰিব। আৰু এইটো ৱেবছাইটৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে তাত ক্লিক কৰিলে ডাইৰেক্ট আহিব পাৰিব। ঠিক আছে, ইয়াতে আপোনালোকে এপ্লিকেশ্যন ফৰ ট্ৰেড লাইচেন্স ৰুৰেল এৰিয়া বুলি চাৰ্চ কৰিলে হৈ যাব। দেখা পাইছে ট্ৰেড লাইচেন্স ইঞ্চুৰেঞ্চ ইন ৰুৰেল এৰিয়াছ অফ আছাম, এই অপশ্যনটোত ক্লিক কৰিব। দেখা পাইছে তাত ক্লিক কৰাৰ পাছতে এনেকৈ খোল খাই গৈছে। দেখা পাইছে ইয়াতে আপোনালোকে ট্ৰেড লাইচেন্স ইঞ্চুৰেঞ্চ ইন ৰুৰেল এৰিয়া অফ আছাম, ইয়াতে আপোনালোকে গাইডলাইনবোৰ চাব পাৰে। ঠিক আছে, গাইডলাইন দিয়া আছে কেনেকৈ এপ্লাই কৰিব, মই অলৰেডি কমেই বাৰু আপোনালোকক। ৰিকুৱাৰমেণ্টত আপোনালোকে চাব পাৰে কি নথিপত্ৰ লাগিব আপোনালোকক। ঠিক আছে, এলিজিবিলিটি ক্ৰাইটেৰিয়া কি সেইবোৰ ইয়াতে দিয়া আছে, আৰু এই মেণ্ডেটৰী ডকুমেণ্টছ কি লাগিব এইবোৰ দিয়া আছে। আৰু GSTটো অপশ্যনেল হয়, মেণ্ডেটৰী নহয় বাৰু। আপোনালোকৰ যদি আছে তেন্তে আপোনালোকে দিব পাৰে। আৰু আপোনালোকে ফিজবোৰ চাব পাৰে, ইয়াতে দেখা পাইছে 30 টকা চাৰ্ভিচ চাৰ্জ, আৰু এপ্লিকেশ্যন ফিজ বুলি 100 টকা এটা ল'ব। টোটেল আপোনালোকৰ 130 পৰা 150 ভিতৰতে খৰচা হ'ব। চ' ইয়াতে আপোনালোকে দেখা পাইছে এপ্লাই নাও, ইয়াতে ক্লিক কৰিব। এপ্লাই নাও অপশ্যনত ক্লিক কৰাৰ পাছতে এনেকৈ ইণ্টাৰফেচটো খোল খাই যাব। ইয়াতে দেখা পাইছে আপোনালোকে চিটিজেন ইয়াতে ৰাখিব আৰু লগ ইনত ক্লিক কৰিব। যদি আপোনালোকৰ অলৰেডি একাউণ্ট বনাই থোৱা আছে সেৱা সেতু পৰ্টেলত, যদি বনাই থোৱা নাই তেন্তে আপোনালোকে দেখা পাইছে ৰেজিষ্টাৰ অপশ্যনত ইয়াত ক্লিক কৰি আপোনালোকে ৰেজিষ্ট্ৰেশ্যনটো কৰিব লাগিব, তাৰপাছত লগ ইন কৰিব পাৰিব। ঠিক আছে, মোৰ অলৰেডি বনাই থোৱা আছে গতিকে মই ডাইৰেক্ট লগ ইন কৰিম। চ' লগ ইনত ক্লিক কৰিলোঁ। লগ ইনত ক্লিক কৰাৰ পাছতে মোৰ ইউজাৰ ID আৰু পাছৱৰ্ড ইয়াতে মোৰ ছেভ হৈ আছে, গতিকে মই ডাইৰেক্ট ইয়াত আই কনচাৰ্ণ অপশ্যনত ক্লিক কৰিম। চ' ক্লিক কৰাৰ পাছতে চাইন ইন অপশ্যনত ক্লিক কৰি দিম। এতিয়া মই লগ ইন হৈ গ'লোঁ আৰু এলাউত ক্লিক কৰিম। ইয়াতে স্কিপ কৰি দিম। দেখা পাইছে এনেকৈ ইণ্টাৰফেচটো খোল খাই গৈছে। ইয়াতে আপোনালোকে দেখা পাইছে ট্ৰেড লাইচেন্স ইঞ্চুৰেঞ্চ ইন ৰুৰেল এৰিয়াছ অফ আছাম। ইয়াতে এপ্লিকেশ্যন ডিটেইলছ দিব লাগিব। প্ৰথমতে এপ্লিকেণ্ট ইনফৰমেশ্যন দিব লাগিব, এড্ৰেছ ইনফৰমেশ্যন, ট্ৰেড ডিটেইলছ, ডকুমেণ্ট আপলোড আৰু ডিক্লেৰেশ্যন। ঠিক আছে, আৰু পে'মেণ্ট হোৱাৰ পাছতে আপোনাৰ যি ট্ৰেড লাইচেন্সখন লগে লগে পাই যাব আপুনি। ইয়াতে একো ৱেইটিং কৰি থাকিবলগীয়া নাই। আপোনালোকে এপ্লাই কমপ্লিট হোৱাৰ লগে লগে ট্ৰেড লাইচেন্সটো লাভ কৰিবলৈ সক্ষম হ'ব। ইনষ্টেণ্ট আপোনালোকে পাই যাব। ইয়াতে আপোনালোকে দেখা পাইছে প্ৰথমতে ট্ৰেড কেটেগৰী, নিউ ট্ৰেড লাইচেন্স আৰু ৰিনিউৱেল ট্ৰেড লাইচেন্স। আজি আমি নিউ ট্ৰেড লাইচেন্স কেনেকৈ এপ্লাই কৰিব পাৰি সেইটো চাবলৈ গৈ আছোঁ। আপোনালোকে ৰিনিউৱেলো কৰিব পাৰিব। দেখা পাইছে ইয়াত ক্লিক কৰিলে ৰিনিউৱেল কৰিব পাৰিব। ইয়াত আপোনাৰ চাৰ্টিফিকেট নাম্বাৰ আৰু মোবাইল নাম্বাৰটো এণ্টাৰ কৰিব লাগিব। ইয়াতে ৰিনিউৱেলটো সেইসকলৰ হ'ব যিসকলে অনলাইনৰ পৰা উলিয়াইছিলে। যিসকলে অফলাইন কৰিছিলে তেখেতলোকৰ ৰিনিউৱেলটো অনলাইনত নহ'ব। গতিকে আপোনালোকে যদি আগতে অফলাইনৰ পৰা উলিওৱা ট্ৰেড লাইচেন্স চলাই আছিলে তেন্তে আপোনালোকে সেইটো ৰিনিউৱেল কৰিবলৈ নাযাব অনলাইনত, ডাইৰেক্ট আপোনালোকে নতুন এপ্লাই কৰিব। ঠিক আছে, আৰু আপোনালোকৰ যদি ৰিনিউৱেল কৰিবলগীয়া আছে তেন্তে মোক কমেণ্ট কৰিব। আপোনালোকে কেফেত নোযোৱাকৈ অতি সহজে ঘৰতে বহি আপোনালোকে ৰিনিউৱেল কৰিব পাৰিব, কাৰণ কেফেত যোৱাৰ লগে লগে আপোনালোকৰ টকা অবভিয়াছলি বেছিকৈ যাব। চ' ইয়াতে মই নিউ ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পাছত 7 নেক্সট ক্লিক কৰিম। ইয়াতে ইনফৰমেশ্যনবোৰ দিব লাগিব। প্ৰথমতে আহিছে ফাৰ্ষ্ট নেম অফ এপ্লিকেণ্ট, আৰু মিডিল নেম যদি আছে দিব, আৰু লাষ্ট নেমটো এণ্টাৰ কৰিব, আৰু জেণ্ডাৰটো এণ্টাৰ কৰিব, মেল ফিমেল যি হয়। ডেট অফ বাৰ্থটো এণ্টাৰ কৰিব। ঠিক আছে, ডেট অফ বাৰ্থটো এণ্টাৰ কৰাৰ পাছতে এজটো অট'মেটিক কেলকুলেট হৈ যাব ইয়াতে। আৰু ফাদাৰ্ছ নেম, নেশ্যনেলিটি ইণ্ডিয়ানে হ'ব, অকুপেশ্যনটো কি হয় এইটো দিব, পেন কাৰ্ডটো দিব, নাম্বাৰটো, আৰু মোবাইল নাম্বাৰ, ইমেইল ID মেণ্ডেটৰী নহয় বাৰু। এণ্ড দেন 7 নেক্সট কৰিব। ইয়াতে মই ডিটেইলছখিনি ফিল আপ কৰি আছোঁ। এণ্ড দেন নেক্সটটো মই কৈ আছোঁ আপোনালোকক। ডিটেইলছখিনি ফিল আপ কৰাৰ পাছতে আপোনালোকে 7 নেক্সটত ক্লিক কৰিব। চ' ইয়াতে প্ৰথম ষ্টেপটো কমপ্লিট হৈ গৈছে। এতিয়া আমি আহিলোঁ এপ্লিকেশ্যন ইনফৰমেশ্যনত। ইয়াতে ডিষ্ট্ৰিক্ট ছিলেক্ট কৰিব, আপোনাৰ যি ডিষ্ট্ৰিক্ট হয় সেইটো ছিলেক্ট কৰিব, ব্লক ছিলেক্ট কৰিব। ব্লক ছিলেক্ট কৰাৰ পাছতে গাঁও পঞ্চায়ত আপোনাৰ যি হয় সেইটো ইয়াতে অবভিয়াছলি ওলাব। চ' এইটো আপোনালোকে ছিলেক্ট কৰিব। এণ্ড পোষ্ট অফিচটো আপোনালোকে মেনুৱেলি এণ্টাৰ কৰি দিব যি হয় আপোনাৰ
আৰু পিন কোডটো আপোনালোকে ইয়াতে এণ্টাৰ কৰি দিব ঠিক আছে সো এইখিনি এণ্টাৰ কৰাৰ পাছতে আপোনালোকে দেখা পাইছে ইফ নট এ সিটিজেন অফ আসাম যদি আপুনি অসমৰ বাসিন্দা স্থায়ী বাসিন্দা নহয় তেন্তে আপোনালোকে ইয়াতে টিক কৰিব যদি হয় তেন্তে টিক কৰিব নালাগে আৰু সেম এজ প্ৰেজেন্ট এড্ৰেছটো আপোনালোকে কৰিব ঠিক আছে আপোনাৰ যোনটো ওপৰৰ এড্ৰেছটো আৰু প্ৰেজেন্ট এড্ৰেছ আৰু পাৰ্মানেন্ট এড্ৰেছটো সেম হয় বুলি ইয়াতে আপোনালোকে টিক কৰিছে ঠিক আছে আৰু এটো আপোনালোকে ভালকৈ লক্ষ্য কৰিব ইফ নট এ সিটিজেন অফ আসাম যদি আপুনি অসমৰ স্থায়ী বাসিন্দা নহয় তেতিয়াহে ইয়াতে টিক কৰিব ঠিক আছে সো এটা ব্ল্যাঙ্ক এৰি দিব 7 নেক্সট কৰিব এতিয়া আহিলো আমি এড্ৰেছ ইনফৰমেশনত দেখা পাইছে বিজনেছ/ট্ৰেড ডিটেইলছ সো এটা আপোনালোকে দেখা পাইছে ট্ৰেড ক্যাটেগৰি ইয়াতে আপোনালোকে সিলেক্ট কৰিব আপুনি কি কাম কৰে বা কিহৰ কাৰণে আপোনাক এই ট্ৰেড লাইসেন্সটো প্ৰয়োজন হৈছে সো এটা আপোনালোকে সিলেক্ট কৰিব ইয়াতে আপোনালোকে দেখা পাইছে প্লিজ স্পেসিফাই আদাৰ্স ইয়াতে আপুনি ম্যানুয়ালি লিখি দিব কি কাম আপোনালোকে কৰে তাৰ পাছতে দেখা পাইছে বিজনেছ/শপ নেম আপোনাৰ দোকানখনৰ নাম বা আপোনাৰ বিজনেছটোৰ নাম কি হয় এটো আপোনালোকে লিখি দিব ইয়াতে আৰু ইয়াতে দেখা পাইছে ডেট অফ বিজনেছ কমেন্সমেন্ট আপুনি কেতিয়াৰ পৰা বিজনেছটো আৰম্ভ কৰিছে বা কেতিয়াৰ পৰা আৰম্ভ কৰিব হেতু ডেটটো আপোনালোকে দি দিব আৰু তাৰ পাছত দেখা পাইছে আপোনালোকে বিজনেছ/ট্ৰেড লোকেশন ডিটেইলছ আপোনাৰ যি বিজনেছ কৰা ঠাইটো বা জেগাডোখৰ ক'ত আছে ইয়াতে আপোনালোকে ডিটেইলছটো দিব লাগিব লেণ্ডমাৰ্ক অফ দি ট্ৰেড/বিজনেছ আৰু ইয়াতে দেখা পাইছে অনাৰশ্বিপ অফ বিল্ডিং/স্পেচ/লেণ্ড যোনটো ঠাইত বা যিডোখৰ ঠাইত আপুনি বিজনেছটো কৰি আছে হেতু আপোনাৰ নিজৰ হয় নে ৰেন্টেল হয় গভৰ্ণমেন্টৰ হয় হেতু আপোনালোকে চুজ কৰিব ঠিক আছে আৰু নেম অফ দি অনাৰ অনাৰ্স আপুনি ইয়াতে সিলেক্ট কৰিলে সো অনাৰজনৰ নাম কি হয় ইয়াতে সুধিছে সো আপোনালোকে ইয়াতে এন্টাৰ কৰিব অনাৰ্স ফাদাৰ নেম আৰু ইয়াতে ডিস্ট্ৰিক্ট সিলেক্ট কৰিব আপোনাৰ যি ডিস্ট্ৰিক্ট হয় আৰু ব্লক সিলেক্ট কৰিব কেতিয়াবা কি হয় ডিস্ট্ৰিক্টটো এবাৰ সিলেক্ট কৰাৰ লগে লগে ব্লকটো নাহে সো আপোনালোকে বেলেগ এটা ডিস্ট্ৰিক্ট সিলেক্ট কৰিব পুনৰ আকৌ আপোনাৰ ডিস্ট্ৰিক্টটো সিলেক্ট কৰিব তেতিয়া ব্লকটো আহি যাব দেখা পাইছে and then আপোনাৰ পঞ্চায়তৰ সিলেক্ট কৰিব আৰু পিন কোডটো ইয়াতে এন্টাৰ কৰিব তো এইখিনি ডিটেইলছ এন্টাৰ কৰাৰ পাছতে তললৈ স্ক্ৰল ডাউন কৰিব দেখা পাইছে এনি আদাৰ বিজনেছ ইন এপ্লিকেন্টছ নেম ইন দি সেম গাঁও পঞ্চায়ত জিপি সো আপোনাৰ যদি আৰু বেলেগ বিজনেছ আছে তেন্তে ইয়েস কৰিব যদি নাই তেন্তে নো কৰিব তাৰ পাছতে 7 নেক্সটত ক্লিক কৰিব তো 7 নেক্সটত ক্লিক কৰাৰ পাছত দেখা পাইছে আপোনালোকে ডকুমেন্ট আপলোড কি ডকুমেন্ট আপলোড কৰিব লাগিব ইয়াতে দেখা পাইছে আপোনালোকে এড্ৰেছ প্ৰুফ অফ এপ্লিকেন্ট ইয়াতে আপোনালোকে দেখা পাইছে অপচনবোৰ আছে ভোটাৰ আইডি আধাৰ কাৰ্ড ড্ৰাইভিং লাইসেন্স ৰেশন কাৰ্ড সো আপোনাৰ লগত যি আছে হেতু আপোনালোকে সিলেক্ট কৰি আপলোড কৰিব আইডি প্ৰুফত আপোনালোকে আধাৰ কাৰ্ড সিলেক্ট কৰিব পাৰে ফটোগ্ৰাফ আপোনালোকক লাগিব আৰু আপোনাৰ সহিটো ইয়াতে আপলোড কৰিব লাগিব আপোনাৰ পেন কাৰ্ড আপলোড কৰিব লাগিব জিএসটি মেন্ডেটৰি নহয় বাৰু আপোনাৰ যদি আছে আপলোড কৰিব আৰু প্ৰুফ অফ অকুপেন্সি জমাবন্দী কপি আপোনাৰ যিডোখৰ ঠাইত আপুনি বিজনেছটো যে কৰি আছে হেডোখৰ ঠাইৰ আপোনাৰ নিজৰ বুলি আপুনি কাৰণ ইয়াতে দিছে বা মই দিছো সো ইয়াতে জমাবন্দী কপি দিম বা ৰেন্টেল হলে তাৰ এগ্ৰিমেন্টৰ কপিটো আপোনালোকে ইয়াতে আপলোড কৰিব লাগিব ঠিক আছে সেটা মই ডিটেইলছখিনি দি আছো তাৰ পাছত আপোনালোকৰ নেক্সট স্টেপটো দেখুৱাই আছো তো পেন কাৰ্ডটো আপলোড কৰি ললো ইয়াতে 7 নেক্সটত ক্লিক কৰিম এতিয়া দেখা পাইছে সো ইয়াতে মই নেক্সট স্টেপত আহি গলো ট্ৰেড লাইসেন্সটো এনে ধৰণৰ হ'ব চৰকাৰৰ পোৱা ট্ৰেড লাইসেন্সটো আৰু ইয়াতে ফিজবোৰ দিয়া থাকিব ঠিক আছে ইয়াতে দেখা দিছে আৰু ইয়াতে আপোনালোকে 7 নেক্সটত ক্লিক কৰিব এই পেমেন্টটো কৰাৰ লগে লগে আপোনাৰ ট্ৰেড লাইসেন্সখন অটোমেটিক জেনাৰেট হৈ যাব দেখা পাইছে মাত্ৰ 110 টকা আপোনালোকে পেমেন্ট কৰি এই ট্ৰেড লাইসেন্স লাভ কৰিব পাৰিব মই 130 টকা বুলি কৈছিলো কিন্তু মোৰ ভুল হৈছিলে 110 টকা হয় একচুয়ালি তো ইয়াতে আপোনালোকে ইয়েস বেংক সিলেক্ট কৰিব আপোনাৰ যি বেংকে নহওক ইয়েস বেংক সিলেক্ট কৰিব ঠিক আছে কিছুমানে মোক কমেন্ট কৰি থাকে যে মোৰ বেংকৰ নামটো ইয়াতে শো কৰা নাই তাতে মই কি কৰিম তাত আপোনালোকে একো টেনচন ল'ব নালাগে ইয়েস বেংক সিলেক্ট কৰিব এন্ড দেন এগ্ৰি ক্লিক কৰিব প্ৰসিড ফৰ পেমেন্টত ক্লিক কৰিব ঠিক আছে সো ওকেত ক্লিক কৰিব সো দেখা পাইছে এনেকৈ ইন্টাৰফেসটো পুনৰ খোল খাই যাব ইয়াতে আপোনালোকে আই হেভ ৰিড ইউৰ টাৰ্মছ এণ্ড কণ্ডিশ্যনছ টিক কৰিব পে ভায়া পেমেন্ট গেটৱে অপশ্যন ক্লিক কৰিব দেখা পাইছে এনেকৈ ওলাই গৈছে ইন্টাৰফেসটো ইয়াতে আপোনালোকে কি কৰিব যোনটো ইউপিআই অপশ্যনটো ইয়াত সিলেক্ট কৰিব আৰু শো কিউআৰ কোড অপশ্যনটোত ক্লিক কৰিব ঠিক আছে ইয়াতে আপুনি স্ক্যান কৰি এতিয়া পেমেন্ট কৰিব পাৰিব মলৰ পৰা সেটা মই পেমেন্টটো কৰি লম দেখা পাইছে মোৰ পেমেন্ট প্ৰসেসিং হৈ আছে পেমেন্টটো হৈ গৈছে বৰ্তমান ইয়াতে লোডিং লৈ আছে সো ইয়াতে লোডিং কমপ্লিট হোৱাৰ লগে লগে মোৰ যি ট্ৰেড লাইসেন্সটো হয় অটোমেটিক জেনাৰেট হৈ যাব সো এটা আপোনালোকে দেখা পাইছে ডাউনলোড একনলেজমেন্ট ইয়াতে একনলেজমেন্টটো ডাউনলোড কৰিব পাৰিব আৰু ডাউনলোড সাৰ্টিফিকেট এই অপশ্যনত ক্লিক কৰি আপোনালোকে সাৰ্টিফিকেটটো ডাউনলোড কৰিব পাৰিব ইনষ্টেন্ট আপোনালোকৰ ডাউনলোড হৈ যায় ওপেন হৈ আছে দেখা পাইছে এনেকৈ আপোনাৰ ট্ৰেড লাইসেন্সখন জেনাৰেট হৈ যাব ট্ৰেড লাইসেন্স ইয়াতে মোৰ ডিটেইলছখিনি শো কৰি আছে আপোনালোকে দেখা পাইছে বেছি বিশেষ আপোনালোকক দেখাব নোৱাৰিম কাৰণ সিকিউৰিটি পাৰপাসৰ কাৰণে
চ' এনেকৈ আপোনালোকে অতি সহজে ট্ৰেড লাইচেন্স অনলাইনৰ পৰা আবেদন কৰি উলিয়াব পাৰিব। বন্ধু বান্ধৱীসকল, আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব, লগতে চেনেলত যদি নতুন তেন্তে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, কাৰণ মই এনেধৰণৰ ইনফৰ্মেটিভ কণ্টেণ্ট আপোনালোকৰ বাবে সদায় আনি থাকোঁ। তেন্তে আজিৰ ভিডিঅ'টো আমি ইমানতে সামৰণি মাৰিছোঁ। আমি অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ'তে লগ পাম। তেতিয়ালৈকে ধন্যবাদ। জয় আই অসম, বন্দে মাতৰম।